ভৱিষ্যত আমি সৃষ্টি নকৰোঁ, প্ৰকৃতিয়ে আমাক লৈ যায়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি ভৱিষ্যতৰ কথা আজিয়ে চিন্তা কৰোঁ। ভৱিষ্যতত আমাৰ কি হ'ব, ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিব, কি হ'ব, ভৱিষ্যতত আমি ঘৰ এখন বনাব পাৰিম নে নাই, ভৱিষ্যতত আমি গাড়ী এখন ল'ব পাৰিম নে নাই, ভৱিষ্যতত আমাৰ ভাল চাকৰি এটা হ'বনে নাই, ভৱিষ্যতত আমাৰ ব্যৱসায়টো ভাল হ'বনে নাই, ভৱিষ্যতত আমাৰ ছোৱালীজনীক এঘৰ ভাল মানুহৰ ঘৰলৈ উলিয়াই দিব পাৰিম নে নাই, ভৱিষ্যতত আমাৰ ল'ৰাই এগৰাকী ভাল ছোৱালী পাবনে নাই, হয়নে? তো বন্ধুসকল, আমাৰ জীৱনৰ লগত জড়িত যিকোনো কথা, আমাৰ ভৱিষ্যতত কি হ'ব সেই কথা আজিয়ে চিন্তা কৰোঁ আৰু আজিয়ে চিন্তা কৰি মূৰ ঘমাই থাকোঁ, হয়নে? কিন্তু বন্ধুসকল, ভাগৱত গীতাত উল্লেখ আছে যে কৰ্ম কৰা ফলৰ আশা নকৰিবা। ভাগৱত গীতাত আগতীয়াকৈ লেখা আছে যে আমি মাত্ৰ কৰ্মহে কৰিব লাগে, ফলৰ আশা কৰি একো লাভ নাই। কাৰণ ফলটো কি পাম সেইটো আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ যেনেকুৱা কৰ্ম হ'ব সেই তেনেকুৱা আমি ফল পাম, হয়নে? তো আমি সদায় সৎকৰ্ম, সততাৰে কৰ্ম কৰি গ'লে আমি যিখিনি ফল পাবলগীয়া আছে সেইখিনি সৎ ফলে পাম। যদি অসৎ কৰ্ম কৰোঁ তেতিয়া অসৎ ফল পাম, হয়নে? কিন্তু আমি ভৱিষ্যতত কি পাম সেইটো আজিয়ে প্ৰস্তুত কৰি থোৱা আছে, হয়নে? বন্ধুসকল, পাষ্ট, প্ৰেজেণ্ট আৰু ফিউচাৰ, হয়নে? অতীত, বৰ্তমান আৰু ভৱিষ্যত, এই তিনিওটা বস্তু আমাৰ আগতেই প্ৰস্তুত কৰি থোৱা আছে, হয়নে? আমি যেতিয়াই এই সংসাৰত জন্ম ল'লোঁ, এই সংসাৰলৈ যেতিয়াই আহিলোঁ, সেই তেতিয়াই এই সকলোখিনি আমাৰ বাবে প্ৰস্তুত কৰি থৈ দিয়া আছে। কিন্তু আমি পাষ্টটো দেখিছোঁ বা প্ৰেজেণ্টটো দেখিছোঁ, কিন্তু ফিউচাৰটো আমি দেখা নাই, হয়নে? আমি অতীত দেখা পাই গ'লোঁ, বৰ্তমান কি কৰি আছোঁ সেইটোও জানো, কিন্তু ভৱিষ্যতত আমাৰ কি হ'ব সেইটোহে নাজানো। কাৰণ ভৱিষ্যতো আমাৰ দেখা নাই, কিন্তু ভৱিষ্যত আছে, হয়নে? সেইটো বাস্তৱ সত্য যে ভৱিষ্যত আমাৰ আছে, কিন্তু আমি ভৱিষ্যতো দেখা নাই, হয়নে? আমি অতীতত কি কৰিছিলোঁ সেই কথাও জানো, বৰ্তমান কি কৰি আছোঁ সেই কথাও জানো, কিন্তু ভৱিষ্যতত আমাৰ কি হ'ব সেইটোহে নাজানো। যেনেকৈ বন্ধুসকল, মই বৰ্তমান আছোঁ দেৰগাঁও, কিন্তু মোৰ অতীত ক'ত আছিলে, হয়নে? মই অতীতত ক'ত আছিলোঁ? অতীতত আছিলোঁ মই গোলাঘাট জিলাৰ সাঁওতলি বাগানত, হয়নে? সাঁওতলি টি ষ্টেটত মোৰ জন্ম হৈছিলে। সাঁওতলি টি ষ্টেট, সাঁওতলি চাহ বাগিচাতে মোৰ ডাঙৰ দীঘল হ'লোঁ। মোৰ স্কুলীয়া জীৱন সাঁওতলি চাহ বাগিচাতেই হ'ল। মোৰ কলেজীয়া জীৱনো পাৰ কৰিলোঁ তাতেই, মানে গোলাঘাটত মোৰ বাল্যকালৰ পৰা যৌৱনকাললৈকে তাতে কটালোঁ। গতিকে সেই অতীতত গোলাঘাটত কি কি আছিলে, কি নাই, সকলো কথা মই আজি জানো, হয়নে? কিন্তু এতিয়া গোলাঘাটত কি হৈ আছে সেইটো নাজানো, কিন্তু অতীতত যে মই তাত আছিলোঁ নহয় তাৰ কথা মই সকলো জানো। আৰু বৰ্তমান মই আছোঁ দেৰগাঁও, হয়নে? প্ৰেজেণ্ট মই দেৰগাঁৱত আছোঁ। গতিকে দেৰগাঁৱত এতিয়া কি কি আছে সেই কথা মই ভালকৈ জানো, যে দেৰগাঁৱত নিঘেটিনত শিৱ মন্দিৰ আছে, পুলিচ ট্ৰেইনিং কলেজ আছে, বা দেৰগাঁৱত কেনেকুৱা মানুহ, কি কথা, দোকান বজাৰ কেনেকুৱা, এই সকলো কথা মই বৰ্তমান দেৰগাঁৱৰ কথা মই সকলো জানো। কিন্তু ধৰক মই গুৱাহাটীলৈ কোনোদিন যোৱা নাই, হয়নে? কিন্তু গুৱাহাটীৰ বিষয়ে মই ভালকৈ নাজানো। গুৱাহাটীৰ বিষয়ে মোক ক'বলৈ ক'লে মই কেতিয়াও নাজানো, কাৰণ গুৱাহাটীত ক'ত কি আছে মই নাজানো, তাত যাই পোৱা নাই। কিন্তু ভৱিষ্যতত মই যাব পাৰিম নে নাই সেইটো নিৰ্ভৰ কৰিব মোৰ কৰ্মৰ দ্বাৰা, হয়নে? মই যেনেকুৱা কৰ্ম কৰি যাম বা মই যেনেকুৱা চিন্তা কৰিম, যেনেকুৱা ভাৱনা হ'ব, সেই অনুপাতত নিৰ্ভৰ কৰিব প্ৰকৃতিয়ে মোক লৈ যাবনে নাই। তো আমাক ভৱিষ্যতত প্ৰকৃতিয়ে লৈ যায়, আমি নিজে নাযাওঁ, আমাক প্ৰকৃতিয়ে লৈ যায়। আৰু প্ৰকৃতিয়ে কেতিয়া নিব, যেতিয়া আমাৰ সেই শুদ্ধ কৰ্মখিনি দেখাব, হয়নে? আমাৰ যেনেকুৱা কৰ্ম হ'ব সেই অনুপাতত প্ৰকৃতিয়ে আমাক লৈ যাব ভৱিষ্যত। কিন্তু ভৱিষ্যত আছে, বেয়াই হওক ভালেই হওক, ভৱিষ্যত আছে। এতিয়া বেয়াটো নিৰ্ভৰ কৰিব কেনেকৈ, যে ভৱিষ্যত মোৰ বেয়া হ'ব, ভৱিষ্যতত মোৰ মানে ভাল কিবা ফলাফল নাপাওঁ, সেইটো নিৰ্ভৰ কৰিব আজি কৰ্মৰ ওপৰত। আজি মই কেনেকুৱা ধৰণৰ কৰ্ম কৰি আছোঁ, হয়নে? আজি মই কেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ, মোৰ ভাৱনা কেনেকুৱা, মোৰ চিন্তাধাৰা কেনেকুৱা, মই আনক
প্ৰতি কেনেকুৱা ভাৱ ৰাখোঁ, হয়নে, মই আনক হিংসা কৰোঁ নেকি, এই সকলোৰ ওপৰতে নিৰ্ভৰ কৰিব যে মোৰ ভৱিষ্যত কেনেকুৱা হ'ব। গতিকে বন্ধুসকল, আমি বৰ্তমানত আছোঁ আৰু বৰ্তমানত যি কৰ্ম কৰিব লাগে সেই কৰ্মখিনি শুদ্ধভাৱে সততাৰে কৰি যাব লাগিব। সেই তেতিয়া আমাক প্ৰকৃতিয়ে নিজে নিজে লৈ যাব, হয়নে। কোনোবাই যে কয় এই চাকৰিটো মই নিজেই পালোঁ, চাকৰিটো মই নিজেই কৰিছোঁ, মই নিজেই পালোঁ, মোৰ নিজৰ বলত পাইছোঁ। কিন্তু বন্ধুসকল, আপোনালোকে লক্ষ্য কৰিব, ভাল ভাল শিক্ষিত যুৱক যুৱতী আজিও চাকৰি পোৱা নাই। কিয় চাকৰি পোৱা নাই? কাৰণ তেওঁলোকৰ সেইটো কৰ্মত লেখা নাই এতিয়ালৈকে, তেওঁলোকৰ সময় আহি পোৱা নাই, বা সময় নহাৰ বাবে তেওঁলোকক প্ৰকৃতিয়ে তালৈ লৈ যোৱা নাই, বা তেওঁৰ ভৱিষ্যতটো কি আছে সেইটো তেওঁ নাজানে। তেওঁৰ ভৱিষ্যতত হয়তো তেওঁৰ ভাগ্যত সেই যোনটো চাকৰি বোলা বস্তুটো নাথাকিব পাৰে, তেওঁৰ বেলেগ এটা কৰ্মত থাকিব পাৰে, হয়নে। বেলেগ এটা কৰ্মৰ মাধ্যমেৰে তেওঁ জীৱনটোত আগুৱাই যাব পাৰে বা সফলতা পাব পাৰে, কিন্তু চাকৰিটোৱে যে মেইন হ'ব সেইটো কথা নহয়, হয়নে। তো কিন্তু এই কিছুমানে যে কয় মই চাকৰিটো মোৰ নিজৰ বলত পালোঁ, নিজৰ বলত কেতিয়াও নাপায়, সেয়া প্ৰকৃতিৰ দ্বাৰাহে পায়, হয়নে। ব্ৰহ্মাণ্ডে ঈশ্বৰে প্ৰকৃতিক সেইটো দায়িত্ব দি থৈছে যে আমাৰ কৰ্মৰ দ্বাৰাই আমাক ভৱিষ্যতলৈ লৈ যাব, ভৱিষ্যতত আমি কি পাম, হয়নে। সেইটো নিৰ্ভৰ কৰিব আমাৰ কৰ্মৰ ওপৰত, যে আমাৰ কৰ্ম কেনেকুৱা, সেই অনুপাততহে আমি সেই চাকৰিটো পাম, হয়নে। ভৱিষ্যতত আমি চাকৰি পাবলগীয়া আছে, চাকৰি পাম, বা আমাৰ ব্যৱসায় কৰিবলগীয়া আছে, ব্যৱসায় পাম, হয়নে। যিকোনো বস্তু আমি পাম আমাৰ কৰ্মৰ দ্বাৰা। তো আমি সেইটো নিজেই ক'লে নহ'ব যে এইটো মই মোৰ নিজৰ বলত পাইছোঁ, হয়নে। নিজৰ বলত কেতিয়াও কোনো বস্তু নাপায়, সেয়া প্ৰকৃতিয়ে দিব লাগিব, প্ৰকৃতি দিলেহে আমি পাম। আৰু সেই প্ৰকৃতিয়ে কেতিয়া দিব? যেতিয়া আমাৰ কৰ্ম ভাল হ'ব, শুদ্ধ কৰ্ম হ'ব। আমি বৰ্তমানত আছোঁ, সেইকাৰণে ভাল মহান ব্যক্তিসকলে কয় যে বৰ্তমানক চিন্তা কৰা, বৰ্তমানত মই কি কৰি আছোঁ, আৰু সেই বৰ্তমানেই আমাৰ ভৱিষ্যত। সেইটো এনেই নকয়, সেইটো এটা কাৰণেই কয়, কাৰণ আমি যি বৰ্তমান কৰ্ম কৰিম নহয়, সেই কৰ্মৰ দ্বাৰাহে আমি ভৱিষ্যতত কি হ'ম সেইটো পাম, হয়নে। তো বন্ধুসকল, যেনেকৈ বন্ধুসকল এখন চিনেমা, ঠিক আছে, এখন চিনেমা, আমি চিনেমা বহুতে চাওঁ, তো এখন চিনেমা প্ৰস্তুত হৈ যোৱাৰ পিছত তাক ৰিলিজ কৰা হয়, হয়নে। যেতিয়া ৰিলিজ কৰে সেই তেতিয়াহে আমি পাওঁ। কিন্তু আমি যেতিয়া চাওঁ নহয়, কি কওঁ আমি, একেবাৰে শেষকণ চাই পেলাওঁ নেকি, বা কোনোবাই আমাক কৈ দিয়ে বোলে ভৱিষ্যতত কি হ'ব, চিনেমাখনত শেষত কি হয়, সেই কথাখিনি যেতিয়া কয় তেতিয়া আমি কি কওঁ, এই তই এতিয়া নকৰিবি, মই সম্পূৰ্ণকৈ চিনেমাখন চাব লাগিব, মানে আৰম্ভণিৰ পৰা চাম। আৰু কিছুমানে কি কৰে, আৰম্ভণি চাই বা আধা চিনেমাখন চাই থৈ দিয়ে, তাৰপিছত ভাবি থাকে এই শেষটো কি হ'ব, চিনেমাৰ ইণ্ডিংটো শেষটো কি হ'ব, হয়নে। ধৰক আমি জুবিন দাৰ চিনেমাখনৰ কথাই কওঁ, যে ৰৈ ৰৈ বিনালে চিনেমাখন, ৰৈ ৰৈ বিনালে চিনেমাখন যেতিয়া ৰিলিজ হোৱাৰ পিছত আমি কি হৈছে, বহুতে চাবলৈ খুব মন গৈ আছে, ট্ৰেইলাৰখিনি চাইছোঁ, হয়নে। যোনখিনি ট্ৰেইলাৰবিলাক দি থাকে ন, ট্ৰেইলাৰবিলাক দি পেলাই বা চিনেমাখন কি হ'ব, শেষলৈ কি হ'বগৈ আমি চিন্তা কৰোঁ। আৰু সেই চিনেমাখন যেতিয়ালৈকে আমি শেষটো নাচাওঁ, অন্তটো নাচাওঁ, তেতিয়ালৈকে গম নাপাওঁ যে শেষত মানে জুবিন গাৰ্গক সেই চিনেমাখনত কি হয়। কিন্তু চিনেমাখনটো সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ থাকে না, প্ৰস্তুত হোৱাৰ পিছতহে আমি চাওঁ, ঠিক আছে। তো বিগিনত যি হয়, আৰম্ভণি যি হ'ব, হিৰোই কি কৰিব, ৰৈ ৰৈ বিনালে জুবিন গাৰ্গে কি এক্টিং কৰিছে, কি হ'ব জুবিন গাৰ্গক, এই সকলোখিনি বিগিনিং চাই থাকোঁ। কিন্তু জুবিন গাৰ্গৰ শেষলৈ কি হ'ব, সেই শেষৰ চিনেমাখন চালেহে গম পাম। কিন্তু চিনেমাখনটো সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে, হয়নে। চিনেমাখন প্ৰস্তুত হোৱাৰ পিছতহে আমাক ৰিলিজ দিছে, নে বোলে চিনেমাখনৰ আধা পাৰ্ট এটা এতিয়া ৰিলিজ দিছোঁ, তাৰ মাজৰ পাৰ্টটো পিছত ৰিলিজ দিম, তাৰ শেষৰ পাৰ্টটো পিছত ৰিলিজ দিম, এনেকুৱাতো কথা নহয়। চিনেমাখন সম্পূৰ্ণকৈ বনায়াৰ পিছত
ৰিলিজ দি দিয়ে। ঠিক তেনেকৈ ঈশ্বৰে ব্ৰহ্মাণ্ডে আমাক সৃষ্টি কৰিছে, যেতিয়া আমাক যেতিয়া বনালে, বনোৱাৰ পিছত এই সংসাৰত ৰিলিজ দি দিলে, হয়নে? আমি এই সংসাৰত আহি গ'লোঁ, জন্ম ল'লোঁ। তো এই সংসাৰত অহাৰ লগে লগে আমাৰ আৰম্ভণিও আছে, ইণ্ডিঙো আছে। সম্পূৰ্ণ আমাৰ চিনেমাখন বনাই থোৱা আছে। কিন্তু সেই চিনেমাখন প্ৰথমৰ পৰা শেষলৈ লৈ যাব কোনে? আমাক প্ৰকৃতিয়ে লৈ যায়, হয়নে? তো ইণ্ডিঙত কি হ'ব আমাৰ, সেইটো নিৰ্ভৰ কৰিব আমাৰ কৰ্মৰ ওপৰত। আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰি গৈ আছোঁ, সেই কৰ্মটোৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃতিয়ে আমাক লৈ যায়। ভৱিষ্যতলৈ আমি নিজে নাযাওঁ, ভৱিষ্যতত আমাৰ কি হ'ব সেইটোও আমি নাজানো। সেয়া প্ৰকৃতিয়ে ভালকৈ জানে, হয়নে? ঈশ্বৰে ব্ৰহ্মাণ্ডে ভালকৈ জানে যে আমাৰ ভৱিষ্যতত কি হ'ব, কিন্তু আমিহে নাজানো। কিন্তু আমি কেনেকৈ জানিম যে আমাৰ ভৱিষ্যত কেনেকুৱা হ'ব? আমাৰ বৰ্তমানৰ কৰ্মৰ দ্বাৰা। আমি যেনেকুৱা ধৰণৰ কৰ্ম কৰোঁ, হয়নে? সেইকাৰণে প্ৰত্যেক দিনাখনে কোৱা হয়, বা শাস্ত্ৰটো আছে, ভাগৱত গীতাটো আছে, প্ৰত্যেকতে আছে যে আজি যি কৰ্ম কৰিম নহয়, সেই কৰ্মৰ অনুপাতত আমি ফল। গতিকে কৰ্ম কৰা, ফলৰ আশা নকৰিবা, সেইটো ভাগৱত গীতাত কোৱা আছে। আৰু এনেকুৱা কৰ্ম কৰা, ভাগৱত গীতাত সেইটো কথা আছে যে এনেকুৱা কৰ্ম কৰা যি কৰ্মত মানৱ জাতিৰ কল্যাণ হয়, হয়নে? এই সংসাৰৰ কল্যাণ হয়, সকলোৰে কল্যাণ হয়। সেই কল্যাণকামী কামবিলাকহে আমি কৰিব লাগে, না কি কাৰোবাৰ বেয়া হোৱা, কাৰোবাৰ অপকাৰ হোৱা, কাকবা হিংসা কৰা। সেই তেনেকুৱা কৰ্ম যদি কৰোঁ নহয়, তেতিয়া দুৰ্যোধনৰ যি গতি হৈছিলে সেইটো হ'ব। তো পঞ্চপাণ্ডৱে যেনেকুৱা ধৰণৰ কৰ্ম কৰিছিলে, সেই কৰ্মৰ দ্বাৰা তেওঁলোক স্বৰ্গত পালে। কিন্তু কৌৰৱৰ, দুৰ্যোধনৰ বাবেই গোটেই কৌৰৱৰ বংশ শেষ হৈ গ'ল, হয়নে? তো আমাৰ শাস্ত্ৰবিলাকে আমাক সকলো শিকায়, আমাৰ শাস্ত্ৰই প্ৰত্যেকটো বস্তু আমাক শিকাই থৈছে। কিন্তু বন্ধুসকল, আমি শাস্ত্ৰক জানিব নিবিচাৰোঁ, আৰু জানিব নিবিচাৰি আমি যি ইচ্ছা তাকে কৰোঁ। আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি আমি মানে মাথা মাৰি থাকোঁ, এতিয়া কি হ'ব, ভৱিষ্যতত মোৰ কি হ'ব, ভৱিষ্যতত মই ভাল ঘৰ এখন বনাব পাৰিম নে নাই, ভৱিষ্যতত মই ভাল ছোৱালী এজনী বিয়া পাতিব পাৰিম নে নাই, ভৱিষ্যতত মোৰ ভাল চাকৰি এটা হ'বনে নাই, হয়নে? এই ভৱিষ্যতৰ কথাবিলাক আমি আজিয়ে চিন্তা কৰি মূৰ ঘূৰাই থাকোঁ। কিয় কাৰণে? কাৰণ আমি বৰ্তমানটোক লৈ পেলাই আমি চিন্তিত হৈ যাওঁ, হয়নে? বৰ্তমান আমি যি কৰি আছোঁ সেইটোক লৈ পেলাই চিন্তিত হৈ যাওঁ যে ভৱিষ্যতত আমাৰ কি হ'ব। কিন্তু যিসকলে বৰ্তমান যদি শুদ্ধ কৰ্ম কৰি আছে নহয়, ভাল কৰ্ম কৰি আছে, তেওঁলোকে কিন্তু কেতিয়াও চিন্তা নকৰে ভৱিষ্যতত কি হ'ব। কাৰণ তেওঁলোকে জানে যে ভৱিষ্যতত আমাৰ নিশ্চয় ভাল হ'ব, হয়নে? আজি যদি মই ব্যৱসায় এটা কৰি আছোঁ, সততাৰে ব্যৱসায়টো কৰি আছোঁ, ভালকৈ কৰি আছোঁ, কাকো ঠগা নাই, যেনেকুৱা কাষ্টমাৰক আমি বস্তু লাগে তেনেকুৱা দি আছোঁ, বা কাষ্টমাৰৰ পৰা এটকা পইচাও বেছিকৈ লোৱা নাই, সেই তেতিয়া আমি নিজেই নিৰ্ভৰ কৰিম যে আমাৰ ব্যৱসায়টো কেনেকুৱা হ'বগৈ, আমাৰ দোকানখন বা আমাৰ ব্যৱসায়টো আমি ভৱিষ্যতত কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ। কিন্তু আজি যদি মই ব্যৱসায় এটা কৰি পেলাই মানুহক ঠগা আৰম্ভ কৰি দিছোঁ, কাৰোবাৰ পৰা বেছিকৈ পইচা লৈ লৈছোঁ, কাৰোবাক বেয়া বস্তু দি দিছোঁ, তেতিয়া আমাৰ ভৱিষ্যতত সেই দোকানখন, সেই ব্যৱসায়টো কেনেকুৱা হ'ব আজি আমি অনুভৱ কৰিব পাৰোঁ, হয়নে? তো ভৱিষ্যত নিৰ্ভৰ কৰে আমাৰ কৰ্মৰ দ্বাৰা, আৰু আমাৰ কৰ্মৰ দ্বাৰাই আমাক ভৱিষ্যতলৈ প্ৰকৃতিয়ে লৈ যাব, হয়নে? আজি চাকৰি এটা কৰি আছোঁ, সেই চাকৰিটোত যদি মই ধাম ধুম ঘোচ খাব লওঁ, মানুহৰ পৰা ঘোচ খাইছোঁ, মানে সেই চাকৰিত যোনটো দায়িত্ব আছে সেই দায়িত্বত মই অৱহেলা কৰিছোঁ, তেতিয়া মই ভৱিষ্যতত মোৰ প্ৰমোশ্যন হ'বনে নাই, ভৱিষ্যতত মোৰ ভাল ফলাফল পামনে নাই, সেইটো আজি নিৰ্ভৰ কৰিব, হয়নে? তো বন্ধুসকল, আমাৰ ল'ৰাটো ভৱিষ্যতত কি হ'ব সেইটো আজিয়ে নিৰ্ভৰ কৰিব পাৰি। আমি তাক কেনেকুৱা সংস্কাৰ দিছোঁ, সি কেনেকুৱা সংস্কাৰ পাইছে, কেনেকুৱা পৰিৱেশ পাইছে, তাক কেনেকুৱা আদৰ্শ দিছোঁ, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব মোৰ ল'ৰাটো ভৱিষ্যতত ডাঙৰ হ'লে কেনেকুৱা হ'ব, হয়নে? এই সকলোবিলাক বন্ধুসকল যদি আমি ভালকৈ চালি জাৰি চাওঁ নহয়, ভালকৈ যদি অলপ বুজিবলৈ চেষ্টা কৰোঁ নহয়, আমাৰ কৰ্মৰ লগত
প্ৰত্যেকটো বস্তুত জড়িত হৈছে ভৱিষ্যত। কিন্তু আমাৰ অতীতো আছে, বৰ্তমানো আছে, ভৱিষ্যতো আছে। এই তিনিওটা বস্তু আমাৰ জন্মৰ লগতে আহিছে, প্ৰস্তুত হৈ আহিছে। আমাৰ জীৱনটো যেতিয়া এই সংসাৰত ৰিলিজ দিলে, যেনেকৈ চিনেমা এখন ৰিলিজ দিয়াৰ পিছতহে আমি চাব পাৰোঁ, ঠিক তেনেকৈ আমাক ঈশ্বৰে এই সংসাৰত পঠিওৱাৰ পিছতহে আমি গম পাওঁ বা আমাৰ ভৱিষ্যত নিৰ্ভৰ হৈ যায়। আমাৰ বৰ্তমান, অতীত, বৰ্তমান, ভৱিষ্যত এই সকলোখিনি মানে তাতে জড়িত হৈ থাকে, হয়নে? তো বন্ধুসকল, ভৱিষ্যত আমি নিজে সৃষ্টি নকৰোঁ, ভৱিষ্যতলৈ আমাক প্ৰকৃতিয়ে নিজেই লৈ যায়, হয়। প্ৰকৃতিৰ ইয়ে আমাৰ প্ৰতিটো কাম কৰে, হয়নে? আমি সেইকাৰণে ঈশ্বৰক চিন্তা কৰিব লাগে, ব্ৰহ্মাণ্ডক চিন্তা কৰিব লাগে, প্ৰকৃতিক চিন্তা কৰিব লাগে, হয়নে? ভাল কৰ্ম কৰিব লাগে, শুদ্ধ মনত থাকিব লাগে, সততাত থাকিব লাগে, কাৰো প্ৰতি হিংসা ভাৱ ৰাখিব নালাগে, কাৰো প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে, সদায় সৎ ভাৱনাৰে, সততাৰে সকলোৰে কল্যাণকামী কাম কৰি যাব লাগে, হয়নে? কাৰোবাক সহায় কৰিব লাগে, কাৰোবাক কৃতজ্ঞতা জনাব লাগে, ধন্যবাদ জনাব লাগে, প্ৰতিটো কথাত ধন্যবাদ জনাব লাগে। সেই তেতিয়া কি হ'ব, আমাৰ শুদ্ধ কৰ্মই শুদ্ধ স্থানলৈ লৈ গুচি যাব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। গতিকে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এদিন হ'লেও, মই জানো, মোৰ বিশ্বাস আছে, এদিন হ'লেও মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব, ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।